নমস্কাৰ মই শ্ৰী আৰু এই মুহূৰ্তত টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাম এটি হৃদয় বিদাৰক কাহিনী যি কাহিনী শুনিলে আপুনিও চকু পানী টুকিব লখিমপুৰৰ এগৰাকী কন্যা যিগৰাকী কন্যাৰ জীৱন সংগ্ৰামৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব দুবেলা দুমুঠি খাবলৈকে পুৱাই ঘৰৰ পৰা ওলাই আহে ভিক্ষা খুজিবলৈ কিন্তু ঘৰত থকা অসুস্থ মাতৃক অকলশৰীয়াকৈ এৰি থৈ আহিব নোৱাৰে বাবে বুকুচাত বান্ধি লৈ আহে লখিমপুৰৰ জোনালীয়ে ভিক্ষা খুজিবলৈ নিজ মাতৃক আৰু জোনালীৰ এই জীৱন সংগ্ৰামৰ বিষয়ে জানিলে আপুনিও চকু পানী টুকিব এয়া দৃশ্যাংশ দেখুৱাইছো এগৰাকী জোনালী এইদৰে মাতৃক বুকুচাত বান্ধি পুৱাই ওলাই আহে ভিক্ষা খুজিবলৈ লখিমপুৰৰ ৰাজপথত হৃদয় বিদাৰক দৃশ্য অসুস্থ বৃদ্ধা মাতৃক পিঠিত বান্ধি ৰাজপথত জীৱন যুঁজ কৰিছে জোনালী বৰাই লখিমপুৰ নগৰৰ এটা ভাড়াঘৰত থাকে এই মাতৃকন্যা পেৰালাইচিছত আক্ৰান্ত হৈ শয্যাগত হয় মাতৃ আৰু সেই মাতৃকে বুকুচাত বান্ধি ভিক্ষা খুজি ফুৰিছে জোনালীয়ে লখিমপুৰৰ চাৰিওফালে এইদৰে মাতৃক বুকুচাত দাঙি এই কণমানিজনী ওলাই আহে পুৱাই ঘৰৰ বাহিৰলৈ আৰ্থিক অনাটনৰ বাবে পঢ়া শুনা এৰিবলগীয়া হৈছে জোনালীয়ে এসাজ ভাতৰ বাবে ৰাজপথত ভিক্ষা খুজি ফুৰিছে জোনালী বৰাই অকলশৰীয়াকৈ এৰি থৈ যাব নোৱাৰে অসুস্থ মাতৃক পেৰালাইচিছ হৈ থকা মাতৃগৰাকীক অকলশৰীয়াকৈ ঘৰত এৰি থৈ আহিব নোৱাৰে বাবে এইদৰে পিঠিত বান্ধি মাতৃক ওলাই আহে সদায় জোনালী বৰা মাতৃ আৰু কন্যাৰ এই জীৱন সংগ্ৰামৰ এক হৃদয় বিদাৰক দৃশ্য এই মুহূৰ্তত দেখুৱাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক পৰিয়াল বুলি ক'বলৈ কেৱল জোনালী আৰু এই মাতৃ পেটৰ ভোক মাৰিবলৈকে দুৰ্ভিক্ষ পৰিয়ালটি সদায় পুৱাই ওলাই আহে ভিক্ষা খুজিবলৈ পেৰালাইচিছত আক্ৰান্ত শয্যাগত মাতৃক ঘৰত অকলশৰে এৰি থৈ আহিব নোৱাৰে বাবে জোনালীয়ে এইদৰে বুকুচাত বান্ধি সদায় পুৱা ওলাই আহে ৰাজপথলৈ আৰু ইজন দুজনকৈ বহুজনৰ সন্মুখত কেইটামান টকা বিচাৰে কেৱল দুবেলা দুমুঠি খাবলৈকে জোনালীৰ এই জীৱন সংগ্ৰামৰ বিষয়ে জনাইছো টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত কিদৰে কিমান কষ্টৰে জীৱন অতিবাহিত কৰিছে এই মাতৃ আৰু কন্যাই জোনালীৰ এই জীৱন সংগ্ৰামৰ বিষয়ে কিছু সবিশেষ জানিবলৈকে আমাৰ উত্তৰ অসমৰ ব্যুৰো চিফ হাছিনুৰ আলমকৈ উপস্থিত হৈছিল সেই স্থানত আৰু তেখেতে এক প্ৰতিবেদন এই মুহূৰ্তত টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকক দেখুৱাই লৈছো সংগ্ৰাম জীৱনৰ অন্য এক নাম কিন্তু জীৱনটোত একাংশ লোকে জীয়াই থাকিবলৈ কেনেধৰণে সংগ্ৰাম কৰিছে সেই দৃশ্য এই মুহূৰ্তত মই দেখুৱাবৰ কাৰণে মই উপস্থিত হৈছোঁ লখিমপুৰৰ বেতমহলত এগৰাকী 20 বছৰীয়া যুৱতীয়ে নিজৰ মাতৃক পিঠিত বহুৱাই লৈ বছৰ বছৰ ধৰি জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে পেৰালাইচিছত আক্ৰান্ত হৈছে যুৱতীগৰাকীৰ মাতৃ আৰু এনেধৰণে লখিমপুৰত যদি আপুনি চায় লখিমপুৰত নিতৌ এই দৃশ্য দেখা পাব লখিমপুৰ নগৰৰ ৰাজপথত কাৰণ এইগৰাকী যুৱতীয়ে আজি বহু বছৰ ধৰি এনেধৰণে কোলাত নিজৰ মাতৃক লৈ জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হৈছে এইগৰাকী যুৱতীৰ আছে এক দীঘলীয়া কৰুণ কাহিনী কিয় নিজৰ মাতৃক এনেধৰণে নিজৰ কোলাত বহুৱাই লৈ লখিমপুৰৰ নগৰৰ মাজমজিয়াত জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হৈছে এইগৰাকী যুৱতী সেয়া এই মুহূৰ্তত মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ হয়তো লখিমপুৰ নগৰত আপুনি হয়তো দেখিছে এইগৰাকী যুৱতীক এনেধৰণে বৃদ্ধা মাতৃক কান্ধত লৈ ঘূৰি ফুৰা দেখুৱাইছোঁ এইগৰাকী যুৱতী আমাৰ কেমেৰা দেখাৰ লগে লগে চকু পানী ওলাইছে কেনেধৰণে কঠোৰ জীৱন সংগ্ৰাম
এক কৰুণ পৰিস্থিতিৰ মাজত এই কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে সেয়া আজি আমি টাইম এটে এক্সক্লুচিভলি দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। মই জানিবৰ কাৰণে চেষ্টা কৰিছোঁ তোমাৰ কি নাম? জোনালী বৰা। দেখিছোঁ প্ৰায়ে আমি দেখোঁ লখিমপুৰ নগৰৰ মাজমজিয়াত তুমি তেখেত তোমাৰ মাতৃ হয়? হয়, মোৰ ঘৰ পানীগাঁও আমতলা কৰ্টিপাৰ জামুগুৰি। মই 2014 চনত আহিছিলোঁ। মোৰ ইয়াত অহা 6 বছৰ হ'ল। কাৰণ মোৰ পৰিয়ালৰ মানুহ বহুত ধনী আছে, কিন্তু বহুত নিষ্ঠুৰ, সিহঁতি কোনো ডিচিশ্যন লোৱা নাই। সেইবাবে মাক মই এনেকৈ কোচত লৈ ভিক মাগি খোৱা নিজৰ ব্যৱস্থা লৈছোঁ। কাৰণ মাৰ কি হৈছে? মাৰ ভৰি এখন পৰি পেলাই ভাগিছিলে। মোৰ পেহী ঘৰতে আছিলে, পেহীহঁতে কোনো ট্ৰিটমেণ্ট লোৱা নাছিলে। ঠিক আছে, মোক মাতিলে, মই গ'লোঁ। সিহঁতি 3টা মানুহে যিজনী মানুহক ধৰি আনিছিলে 108 ওচৰলৈ, সেইজনী মানুহ মই অকলে 108ত উঠাইছিলোঁ। কিন্তু সিহঁতি কোনো পইচা পাতি দিয়া নাছিলে, মোক 200 টকা দি পেলাই পঠাইছিলে। সেই 200 টকাই মই মেডিকেল আহিছিলোঁ। মেডিকেল আহি ফাৰ্ষ্টত মই 6 মাহ থাকিলোঁ চাবতি মেডিকেলত। থকাৰ পিছত মই পইচা খুজি মানুহৰ পৰা মাক খুৱাইছিলোঁ। তাৰপাছত আপোনাৰ তাত প্ৰকৃতি হোটেল বুলি এটা হোটেল আছে, তাত কাম কৰিলোঁ। কাম কৰি মাৰ ট্ৰিটমেণ্ট ল'লোঁ। লোৱাৰ পিছত মাৰ কি হৈছে? ভৰি ভাঙিছে নে পেৰালাইচিছ হৈছে? ভৰিটো ভাঙি পেলাই মানে ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে পেৰেলাইছ হৈ গ'ল, পেৰেলাইছলৈ গুচি গ'ল ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে। এতিয়া মায়ে একো কৰিব নোৱাৰে, বহিবও নোৱাৰে, উঠিবও নোৱাৰে? বহিব পাৰে, বহি ভাত খাব পাৰে। লেট্ৰিন কৰাবলৈ মই দাঙি নিব লাগে, পোক মই ধুৱাই দিব লাগে। পাচাব কৰিলে মই মেখেলাটো উঠাই দিব লাগে আৰু বাল্টিংটো ধৰি দিব লাগে, তেতিয়াহে তেখেতে পাচাব কৰিব পাৰে। তুমি স্কুল পঢ়িছা নাই? কিমানলৈকে পঢ়িছা? মই পঢ়িছিলোঁ 9লৈকে। তাৰপিছৰ পৰা মাৰ এই অৱস্থা হোৱাত কি স্কুল এৰিবলগীয়া? এই অৱস্থাত নহয়, মানে ঘৰৰ মানুহে কোনো মানে আমি খুৰা মাটিত আছিলোঁ ঘৰ বনাই। আমাৰ মাটি বাৰী চব নদীয়ে লৈ গৈছিলে। লৈ যোৱাৰ পিছত মোৰ সৰু খুৰা মাটিতে আছিলোঁ। মাটিত থকাৰ পিছত সিহঁতি কোনো মানে আমাক মানে কোনো খা খৰচ একো নিদিয়ে। মানে তোমাৰ দেউতা নাই? মোৰ দেউতা নাই। মোৰ দেউতা মই যেতিয়া 7 মাহ আছিলোঁ, মই যেতিয়া 6 মাহ আছিলোঁ, তেতিয়া মোৰ দেউতা মৰি গ'ল। পাছত সিহঁতি খুৰাহঁতে কোনো ডিচিশ্যন নোলোৱাৰ কাৰণে মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া যে মাক এনেকৈ কান্ধত লৈ আমাক কথাখিনি কৈ আছা, কষ্টটো হৈছে, এতিয়া মাক ৰাখিব পৰা সুবিধা আছে নে এনেকৈ ক'ব পাৰিবা? এনেকৈ ক'ব পাৰিম, ৰাখিব নোৱাৰোঁ মাটিত বহি। কিমান বছৰ হ'ল এনেকৈ লৈ ঘূৰা মাক? 6 বছৰ হ'ল। 6 বছৰ মানে মাক লৈ 6 বছৰে এনেকৈ তুমি জীৱন সংগ্ৰাম কৰি আছা? মাক লৈ 6 বছৰ হোৱা নাই, কিন্তু মই ইয়াত আগত হোটেলত কাম কৰি আছিলোঁ। এতিয়া এনেকৈ লৈ ঘূৰা আপোনাৰ 2 সপ্তাহমান হৈছে, বেছি দিন হোৱা নাই। ইয়াত মানে 2 সপ্তাহ ধৰি এনেকৈ কান্ধত উঠাই লৈ ঘূৰি আছা? হয়, কৰোণাৰ কাৰণে লৈ ঘূৰিবলগীয়া হৈছে। কাৰো ঘৰত কামত নলয়, কোনো হোটেলত কাম নিদিয়াৰ কাৰণে মই এনেকৈ লৈ পিনি ঘূৰোঁ। এনেকৈ মানুহে যি 2 পইচা দিয়ে তাকে চলোঁ। চব মানুহে মোক মৰম কৰে, পইচা পাতি দিয়ে। সেয়া পইচা দিয়ে মই ৰুমত ভাড়া দিওঁ, সেয়া পইচা দিয়ে খাওঁ, এনেকৈ থাকোঁ মই। মায়ে কথা ক'ব জানে? কথা ক'ব জানে? মা, বহুত কষ্ট কৰি আপোনালোকে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। ছোৱালীজনী বহুত কষ্ট হয়? ছোৱালী কষ্ট হৈছে। দেউতাক 6 মাহতে ঢুকালে কাৰণে মই এনেকুৱা অৱস্থা হ'ল। মই যোৱা বছৰলৈকে মই ভালকৈ কাম কৰি খাইছিলোঁ। যোৱা বছৰ পৰা মই নোৱাৰিলোঁ। যোৱা বছৰ বহাগৰ বিহু খাবলৈ পালোঁ, তাৰপিছৰ পৰা মই এনেকুৱা হ'ল। হৈ পেলাই মই এতিয়া থিয় হৈ বকাই ৰখি থাকিব নোৱাৰোঁ, খোজকাঢ়ি যাব নোৱাৰোঁ। আপোনাৰ ট্ৰিটমেণ্ট কৰিছে নাই ডক্টৰ? কৰিছিলে। এই বহাগৰ পৰা একদম হেৰিয়ালৈকে কাটিলৈকে কৰিলে। মেডিকেলত 8 মাহ দিন থাকিলোঁ। 8 মাহ দিন ট্ৰিটমেণ্ট হৈ আছিলে। বৰ্তমানো ট্ৰিটমেণ্ট কৰি আছোঁ। কালি মেডিকেলত গৈছিলোঁ, পৰহি মই মেডিকেলৰ পৰা ৰিলিজ হৈ আহিছিলোঁ। সিহঁতি নিজে ৰিলিজ দিছিলে, চিষ্টাৰহঁতে নিজে ৰিলিজ দিছিলে। ৰিলিজ দিয়াৰ পিছত আহিছিলোঁ। কালি বেছি হোৱাৰ কাৰণে মই মেডিকেলত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত কৰোণা টেষ্ট কৰিলোঁ। কৰাৰ পিছত তাত টিকেট ল'ব যাওঁতে টিকেট দিয়া নাছিলে। মাক ভৰ্তি কৰিব নোৱাৰোঁ বুলি কৈছিলে। বিশেষ মই তাত থাকিব বিচাৰিছিলোঁ এটা বিচনাত, কিন্তু তেখেতলোকে থাকিব দিয়া নাছিলে। গতিয়াই পেলাই ওলাই দিছিলে মেডিকেলৰ পৰা। আৰু তাতে এটা ল'ৰা আছিলে, মই চিনি নাপাওঁ। সেই ল'ৰাটো মোক বহুত ডিষ্টাৰ্ব কৰিছিলে যে ভণ্টি এফালে আহা, তোমাৰ লগত এটা কথা আছে। তেতিয়া ল'ৰাটোক মই দম দিছোঁ।
তোক মই চিনি নাপাওঁ, তোৰ লগত মোৰ একো কথা নাই, তই মোৰ ওচৰত কিয় আহি আছ? তেতিয়া ল'ৰাটো গুচি গ'ল। মায়েও তেতিয়া গালি পাৰিছিলে ল'ৰাটোক। ছাৰ বাইদেউহঁতে আমাক কালি ৰাতি বৰষুণত তিতাই এনেকুৱা ৰাস্তাৰ মাজত বহাই ৰাখিছিলে। কালি ৰাতি মেডিকেলত নাছিলোঁ, কিন্তু ৰাস্তাৰ মাজত আছিলোঁ। ৰাতিপুৱাই 4:40 মই বিধায়ক ছাৰৰ ওচৰত গ'লোঁ। বিধায়ক ছাৰৰ ঘৰত 9টালৈকে বহিলোঁ। বহাৰ পিছত মাৰ ডকুমেণ্টছ চব দি থৈ আহিলোঁ বিধায়ক ছাৰক। ছাৰে ইতিমধ্যে ট্ৰিটমেণ্ট ল'ম বুলি ক'লে আৰু মোক 51 নম্বৰ দিব কৈছে। ছাৰে পইচা সোমাই দিম বুলি কৈছে। পাছত মোক ট্ৰিটমেণ্ট কৰিব কৈছে। ইমানখিনিয়ে মই ক'লোঁ। চৰকাৰে যে সুবিধা লয় আমাৰ। এয়া দেখুৱাইছোঁ, তোমাৰ নাম জোনালী বৰা। ঘৰ পানীগাঁৱত। হয়। এইগৰাকী জোনালী বৰা দেখুৱাইছোঁ, ঘৰ পানীগাঁৱত। আজি কেইবা বছৰ ধৰি নিজৰ মাতৃক এনেধৰণে পিঠিত বহুৱাই লৈ লখিমপুৰৰ ৰাজপথত জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। বহুতৰ পৰা লাঞ্ছনা বঞ্চনাৰ বলিও হ'বলগীয়া হৈছে এইগৰাকী যুৱতীয়ে। এনেধৰণে জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। চিকিৎসালয়লৈ গৈও কেতিয়াবা বিমুখ হৈ উভতি আহিবলগীয়া হৈছে। এই মুহূৰ্তত যদি চৰকাৰ, কোনো বিভাগীয় কৰ্তৃপক্ষ, বহু NGO আছে, কোনো সুহৃদয়বান লোকে যদি টাইমেট চাই আছে, লখিমপুৰৰ ৰাজপথত এগৰাকী অসহায় যুৱতীয়ে নিজৰ মাতৃক লৈ নিতৌ জীৱন সংগ্ৰাম অব্যাহত ৰখা এই দৃশ্য দেখি আপোনালোকে হয়তো অনুধাৱন কৰিব পাৰিব যে কিমান কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে এইগৰাকী জোনালীয়ে। আশা কৰিছোঁ টাইমেট চোৱাৰ পিছত নিশ্চয়কৈ এইগৰাকী যুৱতী বা অসুখীয়া মাতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু সোনকালে এইগৰাকী অসহায় যুৱতী আৰু মাতৃৰ জীৱনলৈ কিঞ্চিত পৰিমাণে হ'লেও সুদিন ঘূৰি আহিব বুলি আমি আশা কৰিছোঁ।